নিজে পতা ফাণ্ডত বন্দী হৈ ককপকাইছে মুখ্যমন্ত্ৰী হিমন্তই। জুবিনে ঢুকে ঢুকে পানী খুৱাইছে মুখ্যমন্ত্ৰী শৰ্মাক। চৰকাৰক ভালকৈ সৰিয়হ ফুলো দেখুৱাইছে জুবিনে। বিজেপিহে প্ৰকৃত জুবিন অনুৰাগী, বাকীবোৰ হৈছে উন্মাদ। বাকী অনুৰাগীক উন্মত্ত বুলি আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্তক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী শৰ্মাইহে ভয়ত বিতত আৰু উন্মাদ হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছৰ ঘটনাৰাজিয়ে সৰিয়হ ফুল দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাহসীয় বিজেপিক। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দি যেন নিজৰ ভৰিতেই নিজেই কুঠাৰ ঘাপ মাৰি বিপদ মাতি আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ প্ৰসংগতে ঘুটে ঘুটে পানী খাবলৈ ধৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে সাংবাদিকে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে সংযম হেৰুৱাই উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰিছে। লগতে জুবিন গাৰ্গৰ অনুৰাগীসকলেহে উন্মত্ত হৈ পৰা বুলি দাবী নিজৰ উন্মত্ততা লুকুৱাবলৈ ব্যৰ্থ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই আচৰণে প্ৰমাণ কৰিছে যে জুবিনৰ ন্যায়ৰ বিষয়টোৱে তেওঁ আৰু তেওঁৰ চৰকাৰক প্ৰতিনিয়ত সৰিয়হ ফুল দেখুৱাই আছে। উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক হত্যা বুলি নিজেই আখ্যা দি ন্যায় প্ৰদান কৰা হ'ব ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ইয়াৰ পিছতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা অনুৰাগীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তাৰ পাছতো ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লক্ষ লক্ষ অনুৰাগীৰ প্ৰবল দাবী দেখি সম্বিত হেৰুৱাই মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰিলে তেওঁৰ চৰকাৰে। আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তেওঁৰ চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়া বুলিও দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই। পিছে মুখ্যমন্ত্ৰী শৰ্মাৰ এই দাম্ভিক ঘোষণাই হিতৰ বিপৰীতহে হ'ল। অনুৰাগীসকলে মুখ্যমন্ত্ৰীক উভতি ধৰিলে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বিজেপিও জুবিনৰ ন্যায় বিচাৰি প্ৰচাৰ চলাব। প্ৰচাৰৰ টেগলাইন হ'ব ময়ো জুবিন আমিও জুবিন। বিজেপিৰ এই টেগলাইন দেখি আকৌ জুবিন অনুৰাগীয়ে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিক তোলা ধনা দিলে। মুখ্যমন্ত্ৰীৰ লগতে বিজেপিয়ে জুবিন গাৰ্গ খোৱাৰ স্পৰ্ধা কৰা বুলি সকলোৱে সমালোচনা কৰিলে। তত নোপোৱা হৈ মুখ্যমন্ত্ৰীয়ে টেগলাইন সলনি কৰি এইবাৰ কৰিলে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। তাৰ পিছত নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ সমদল উলিয়াই ক'বলৈ ধৰিলে আমাৰ জুবিন প্ৰাণৰ জুবিন। ইয়াৰ পাছতো মুখ্যমন্ত্ৰীয়ে ভবা ধৰণে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটো নিজৰ নিয়ন্ত্ৰণত আনিব নোৱাৰিলে। ৱাদি হেৰুৱাই সেয়ে এইবাৰ মুখ্যমন্ত্ৰীয়ে জুবিন অনুৰাগীক উন্মত্ত বুলি আক্ৰমণ কৰিলে। মুখ্যমন্ত্ৰীয়ে কয় কোনো উন্মত্ততা বা আন্দোলনে আমাক আমাৰ স্থিতিক বিচলিত কৰিব নোৱাৰে। যদি কোনোবাই ভাবে যে চৰকাৰে এইসকল মানুহৰ বলিয়ালিৰ বাবে সেও মানিব তেন্তে তেওঁলোকে ভুল কৰিছে। যিমান দিন মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো সিমান দিনলৈকে এনে উন্মত্ততাৰ ওচৰত হাৰ নামানো। আৰু বিধায়ক অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ নেতৃত্ব দিয়া বুলি দাবী কৰিলে। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজিছে। জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। মুখ্যমন্ত্ৰীৰ এই দাবীৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। গগৈৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শৰ্মাৰ শেহতীয়া আচৰণে এই ইংগিত দিছে যে মুখ্যমন্ত্ৰীয়ে কিবা লুকুৱাবলৈ দোষীক সুৰক্ষা দিবলৈ বা ভয়ত কাম কৰিছে। জুবিনদাৰ মৃত্যুৰ পিছত সকলোৱে আপোনাৰ আচৰণত অহা পৰিৱৰ্তন অসমৰ মানুহে লক্ষ্য কৰিছে। আপুনি কিবা এটা লুকুৱাবলৈ দোষীক সুৰক্ষা দিবলৈ আৰু ভয়ত কাম কৰিবলৈ বিচৰা যেন লাগিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটো উত্থাপন কৰাটোক যদি আপুনি যদি কয় যে সেইটো হ'ল আমাৰ উন্মাদনা, তেতিয়াহ'লে মই ক'ম যে সেয়া উন্মাদনা নহয়, বৰং আপোনাৰ ব্যৱহাৰতহে আমি উন্মাদনা দেখিবলৈ পাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে আজি কিছুদিন ধৰি আপুনি যেন উন্মাদ হৈ পৰিছে। আমি লক্ষ্য কৰিছোঁ আপুনি যেন সাংঘাতিক ধৰণে আপোনাৰ আচৰণ পৰিৱৰ্তন ঘটিছে। আমি লক্ষ্য কৰিছোঁ যে আপুনি সাংঘাতিক ধৰণে কিছুমান আস্ফালন কৰি
কিছুমান কথা যেন আপুনি লুকুৱাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি আস্ফালন কৰা নাই, আমি উন্মাদনাৰ সৃষ্টি কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি কেৱল আৰু কেৱল অসমৰ সকলো জনতাই কেৱল আৰু কেৱল আমাৰ মৰমৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ আমি তদন্ত বিচাৰিছোঁ, যথোপযুক্ত তদন্ত বিচাৰিছোঁ। আৰু আপুনি যি তদন্ত দিছে সেই তদন্তত আমি সন্তুষ্ট নহয় বুলি কৈছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে আপোনাক আমি কৈছোঁ যে আপুনি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত CBI তদন্ত দিয়ক। এই দাবী কৰাটোক যদি আপুনি উন্মাদনা বুলি কয় তেতিয়াহ'লে এইটো আপোনাৰ অপব্যাখ্যা বুলি আমি ক'ম। এইটো এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে আপোনাক আমি উন্মাদ বুলি ক'ম। অখিলে লগতে কয়, জনসাধাৰণে জুবিনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি ধৈৰ্য আৰু সংযম বজাই ৰাখিছে। তথাপিও শৰ্মাই এই দাবীবোৰক বলিয়ালি আখ্যা দিছে। গগৈয়ে লগতে কয়, হিমন্ত বিশ্ব শৰ্মাই যদি ন্যায় আৰু অভিযুক্ত শাস্তি দিয়াৰ দাবী কৰাটো বলিয়ালি বুলি গণ্য কৰে তেন্তে তেনে সাহসক গণতান্ত্ৰিক নেতা বুলি ক'ব নোৱাৰি আৰু ইয়াৰ পৰিৱৰ্তে তেওঁক হিটলাৰৰ দৰে স্বৈৰচাৰী ব্যক্তিসকলৰ সৈতেহে তুলনা কৰিব লাগে। বুথৰ ওপৰত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিম বুলি কৈ এতিয়া নিজে পতা ফাণ্ডত নিজেই বন্দী হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।